বন্ধুসকল ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল অসম চৰকাৰ 12,600 পদ যি আছে বন্ধুসকল আৰু 12,600 পদত কোনে এপ্লাই কৰিছে কোনে গ্ৰেড 3 ত এপ্লাই কৰিছে কোনে গ্ৰেড 4 ত এপ্লাই কৰিছে আৰু গ্ৰেজুৱেচন কৰা ল'ৰা ছোৱালী অবি এডমিট কাৰ্ড মুকলি নহয় আৰু যিসকলে গ্ৰেড 4 ত এপ্লাই কৰিছে গ্ৰেজুৱেচন এপ্লাই হাততে থকাৰ পিছত গ্ৰেড 3 ত এপ্লাই কৰিছে গ্ৰেড 4 ত এপ্লাই কৰিছে তেওঁলোকক গ্ৰেড 4 ত এপ্লাই হাততে এডমিট কাৰ্ড মুকলি নহয় যিসকলে হাততে গ্ৰেজুৱেচন লুকাই কিনে 12 পাছ লৈ কোৱালিফিকেশ্যন দিছে নাম ৰেজিষ্টাৰ সময়ত এমপ্লয়মেণ্ট এক্সেছ চাৰ্টিফিকেট 8 পাছৰ পৰা 12 পাছ লৈ দিছে গ্ৰেজুৱেচন নিফালে কিন্তু গ্ৰেজুৱেচন আছে বুৱা কৰি গ্ৰেড 4 ত চাকৰি ল'ব বুলি বা সহজ প্ৰশ্ন আহে বুলি তেওঁলোকে গ্ৰেড 4 ত পৰীক্ষা দিব বুলি সাধাৰণতে যিসকলে কৰিছে তেওঁলোকৰ সাধাৰণতে 100% আপোনালোকৰ এডমিট কাৰ্ড মুকলি নহয় তেওঁলোক 100% ধৰা পৰাটো 100% পৰিব কাৰণ অসম চৰকাৰ সকলো নিকাভাৱে যোগ্যতা ভিত্তিক সকলো দিয়া আছে আৰু ইতিমধ্যে নৰিচিত উল্লেখ আছে যিসকলে গ্ৰেজুৱেচন কৰিছে তেওঁলোকে কিন্তু গ্ৰেড 4 ত এপ্লাই কৰিব নোৱাৰিব বা তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব তেওঁলোকে পৰীক্ষাও দিব নোৱাৰিব এডমিট কাৰ্ড মুকলি নহয় ইতিমধ্যে কেইবাবাৰো সাধাৰণতে নৰিচিত উল্লেখ আছে গ্ৰেড 4 ত উল্লেখ আছে গ্ৰেড 3 ত উল্লেখ আছে গ্ৰেড 4 খিনি সাধাৰণতে 8 পাছৰ পৰা 12 পাছ লৈ যদি থাকে এপ্লাই অনলাইন কৰিব পাৰিব সকলোৱে গমেই পাইছে আৰু গ্ৰেজুৱেচন থাকিলে গ্ৰেড 3 খিনি এপ্লাই অনলাইন কৰিব পাৰিব বন্ধুসকল সকলোৱে সাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছো বন্ধুসকল সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে অতি সোনকালে সাবস্ক্ৰাইব আগবঢ়ায় আৰু আপোনালোকৰ মৰমৰ চেনেলটো ফেমিলি যাতে ফেমিলি মেম্বাৰ যাতে বাঢ়ে সকলোক মই অনুৰোধ জনাই দিম চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো অনেক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো বন্ধুসকল আৰু অসম চৰকাৰৰ যিকোনো খবৰ হওক যিকোনো চাকৰি খবৰ হওক মোৰ চেনেলৰ পৰা পাব এই গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ ডেটটো কেতিয়া আহিব নটিছটো কেতিয়া আহিব ইতিমধ্যে আপোনালোকৰ 5 জানুৱাৰী তাৰিখৰ পৰা 18 জানুৱাৰী তাৰিখলৈ আপোনালোকৰ ইতিমধ্যে যিসকলে সাধাৰণতে এপ্লিকেশ্যন আৰু আপোনালোকে এপ্লাই সময়তে ভুল কৰিছিল বা ৰিটেন এক্সামৰ বা আগতে প্ৰস্তুতি লৈ আছে তেওঁলোকক মই কৈছোঁ যদি আপোনালোকৰ সাধাৰণতে এপ্লাই কৰাৰ সময়তে যদি আপুনি কিবা নাম ভুল কৰিছে ডেট অফ বাৰ্থ ভুল কৰিছে বা আধাৰ কাৰ্ডৰ বা মাৰ্কশ্বিটৰ কিবা নাম্বাৰ ভুল কৰিছে বা পিকচাৰ আপলোড কৰোঁতে কিবা খেলিমেলি হৈছে বা বেলেগৰ পিকচাৰ আপলোড কৰি দিলে বা বেয়া পিকচাৰ আপলোড কৰি দিলে বা বেকা পিকচাৰ আপলোড কৰি দিলে তেনেহ'লে আপোনালোকে অতি সোনকালে ঠিক কৰক বন্ধুসকল কাৰণ ইতিমধ্যে এডিট কৰাৰ অপশ্যন দিয়া হৈছে এডিট কৰাৰ লিংক এক্টিভ কৰিছে গ্ৰেড 3 টো এডিট কৰাৰ লিংক এক্টিভ কৰিছে গ্ৰেড 4 টো দিয়া হৈছে বন্ধুসকল সকলোকে সাধাৰণতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক কাৰণ অতিকৈ প্ৰয়োজনীয় আছে এই কথাটো সকলোৱে জনাটো কাৰণ 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰাটো ধেমালি কথা নহয় বন্ধুসকল কাৰণ যাতে সকলোৱে গম পায় বহুতেও গম নাপায় এতিয়ালৈকে বন্ধুসকল যে এই এডিট কৰাৰ যে অপশ্যনটো দিয়া হৈছে বন্ধুসকল SLR অফিচিয়েল সাইটতে হওক অসম চৰকাৰ সাধাৰণতে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট অফিচিয়েল সাইটতে হওক তাৰপিছত আপোনালোকৰ সাধাৰণতে SLR অফিচিয়েল সাইটতে হওক তাৰপিছত আপোনালোকৰ সাধাৰণতে আসাম গভৰ্ণমেণ্টৰ অফিচিয়েল সাইটতে হওক বা নিজা যিবোৰ ৱেবছাইট আছে সকলো বন্ধুসকল সকলোতে আপোনালোকে লিংক এক্টিভ কৰিব লিংক এক্টিভ হৈছে বন্ধুসকল আৰু 18 জানুৱাৰী তাৰিখলৈ ইয়াৰ সাধাৰণতে এডিট কৰাৰ অপশ্যন থাকিব আৰু তাৰপিছত কিন্তু এডিট কৰাৰ কোনো অপশ্যন নাথাকে আপোনালোকে অতি সোনকালে আপোনালোকৰ এপ্লিকেশ্যনটো চেক কৰক আপোনালোকে আগতে লগইন নকৰিব লগইন কৰি এইবোৰ ঠিক কৰিব লাগিব কিন্তু আপোনালোকে এপ্লিকেশ্যন যিটো এপ্লাই কৰাৰ মতে ওলাইছে এপ্লিকেশ্যনটো চেক কৰক কিবা নাম দেউতাকৰ নাম বা নিজৰ নাম বা মাৰ্কশ্বিট বা আপোনাৰ পিকচাৰ আপলোড যিকোনো প্ৰব্লেম যদি হৈছে এডিট কৰক আৰু যদি কোনো প্ৰব্লেম নাই তেনেহ'লে লগইন কৰিব নালাগে বন্ধুসকল মই যেনেকৈ চেক কৰিছোঁ বন্ধুসকল 4টা ষ্টেপত এপ্লাই কৰিছোঁ বন্ধুসকল মই যেনেকৈ এপ্লাই কৰিছোঁ বন্ধুসকল চেক কৰিছোঁ বন্ধুসকল আৰু চেক কৰি আপোনালোকৰ সাধাৰণতে মই ইতিমধ্যে চালোঁ যে কোনো ধৰণৰ ভুল নাই মই লগইন নকৰোঁ বন্ধুসকল কিন্তু আপোনালোকে সাধাৰণতে যদি ভুল আছে বা শুদ্ধ কৰিবলগীয়া আছে লগইন কৰক আৰু যদি শুদ্ধ কৰিবলৈ কোনো লগইন কৰিব নালাগে কোনো ধৰণৰ সাধাৰণতে সেইটো ষ্টেপত যাবই নালাগে বন্ধুসকল যদি শুদ্ধকৈ আছে লগইন কৰিব নালাগে কোনো চেক কৰিব নালাগে যদি সেই এপ্লিকেশ্যনটোত গোটেইখিনি শুদ্ধকৈ আহিছে কোনো একো কৰিব নালাগে বন্ধুসকল এই গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি পৰীক্ষাটো আচলতে কেতিয়া হ'ব গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি পৰীক্ষাটো আপোনালোকৰ বাবে সকলো মনত এটাই প্ৰশ্ন মোটামুটি 22 লাখ ল'ৰা ছোৱালী পৰীক্ষা আপোনালোকৰ সাধাৰণতে দিব আৰু কোনে গ্ৰেড 3 ত এপ্লাই কৰিছে কোনে গ্ৰেড 4 ত এপ্লাই কৰিছে কমেণ্ট বক্সত জনাব সকলোক মই হাত জোৰ অনুৰোধ জনাইছোঁ আৰু যিসকলে বেয়াকৈ কমেণ্ট কৰে তেওঁলোকক মই কৈছোঁ ইতিমধ্যে ইউটিউবৰ ফালৰ পৰা এখন সাধাৰণতে ৰুল ধৰি দিয়া হৈছে যোৱাকালি এখন ৰুল ধৰি দিয়া হৈছে আপোনালোকে নিজে যদি বেলেগৰ ভিডিঅ'ত যাই কিনে কমেণ্ট বেয়াকৈ কমেণ্ট কৰে আপোনালোকে নিজেই সাধাৰণতে নিজৰ চেনেলটোতে ষ্টাৰ্ট কৰিব আপোনালোকৰ নিজৰ চেনেলটো আপোনালোকৰ সাধাৰণতে ছাবস্ক্ৰাইব থাকক নাথাকক মই ইতিমধ্যে কৈছোঁ বন্ধুসকল আপোনালোকে এটা ভাল ৰুল এটা আনিছে বন্ধুসকল আৰু সকলোৰ বাবে এইটো ভাল হৈছে যিসকলে ভিডিঅ' বনায় তেওঁলোকৰ ভাল হৈছে কাৰণ ইতিমধ্যে যিসকলে বেয়াকৈ কমেণ্ট কৰে তেওঁলোকক কিন্তু বেয়াকৈ সাধাৰণতে ফচিব লাগিব এতিয়া বন্ধুসকল সেইবাবে কৈছোঁ বেয়াকৈ কমেণ্ট তাৰপিছত বহুতকেইটা মোটামুটি 9টা ষ্টেপ মিলি তেওঁলোকে সাধাৰণতে ৰুল নতুনকৈ আনিছে ইউটিউবৰ ওপৰত বন্ধুসকল বেয়াকৈ কমেণ্ট কৰিব নোৱাৰিব ইউটিউবত কোনো ধৰণৰ বেয়াকৈ সাধাৰণতে সেক্সুৱেল কোনো থাম্বনেইল লগাব নোৱাৰিব কোনো ধৰণৰ বেয়া ভিডিঅ' আপলোড কৰিব নোৱাৰিব বন্ধুসকল বেয়া ভিডিঅ' যিসকল সাধাৰণতে মানুহৰ উপযোগী নহয় সেইবোৰ ভিডিঅ' আপলোড কৰিব নোৱাৰিব আৰু বেয়াকৈ কমেণ্ট কৰিলেও হ'ব আৰু আপোনালোকৰ সাধাৰণতে বেয়াকৈ কমেণ্ট কৰিলে আপোনালোকে নিজেই সাধাৰণতে যিসকলে বেয়াকৈ কমেণ্ট কৰিব তেওঁলোকৰ নিজেই সাধাৰণতে আপোনালোকৰ ষ্ট্ৰাইক মাৰিব আপোনালোকৰ যিসকলক চেনেলটোত যাই কিনে বেয়াকৈ কমেণ্ট কৰিব তেওঁৰ ষ্ট্ৰাইক নপৰে নিজে সাধাৰণতে ষ্ট্ৰাইক পৰিব বন্ধুসকল যিসকলে বেয়াকৈ কমেণ্ট কৰিব সেই কেণ্ডিডেটজনে আপোনাৰ ষ্ট্ৰাইক পৰিব যদি চেনেলটোত ছাবস্ক্ৰাইব থাকক নাথাকক আপোনাক মই কৈছোঁ বন্ধুসকল ইতিমধ্যে
ৰুল এখন আনিছে ইউটিউবত আপোনালোকে যদি চোৱা নাই যদি ইউটিউবত আপোনালোকৰ গুগলত মাৰি চাব পাৰে বন্ধুসকল ইতিমধ্যে নতুন ৰুল এখন আনিছে বহুত ভাল হৈছে ৰুলটো আৰু অসম চৰকাৰ যিকোনো খবৰ মোৰ চেনেলৰ পৰা পাই থাকিব বন্ধুসকল প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাব মই সকলোকে অনুৰোধ জনাই দিম কোনোবাই গেট 3 এপ্লাই কৰিছে গেট 4 এপ্লাই কৰিছে কোনোবাই অসম পুলিচত এপ্লাই কৰিছে কোনে কি পদত এপ্লাই কৰিছে আপোনালোকে কমেন্ট বক্সত জনাব সকলোক মই হাত জোৰ কৰি অনুৰোধ কমেন্ট বক্সত জনাবলৈ আৰু কোনে কি পদত এপ্লাই কৰিছে সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাই থাকিব আৰু এই গেট 3 গেট 4 ভেকেন্সিৰ পৰীক্ষাৰ ডেটটো আপোনাৰ 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব 26 জানুৱাৰী তাৰিখে নো টেনশন থাকক 26 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম পুলিচৰ ফিজিক্যাল কেতিয়া এডমিট কাৰ্ড কেতিয়া গেট 3 গেট 4 ভেকেন্সিৰ এডমিট কাৰ্ড কেতিয়া আপোনাৰ ৰিটেন এক্সাম কেতিয়া হ'ব সকলোবোৰ ডেটটো সাধাৰণতে 26 জানুৱাৰী তাৰিখে 100% ঘোষণা কৰাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব সকলো সাপোৰ্ট মৰম আশীৰ পিছত বিচাৰিছো অসম চৰকাৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব সকলো ধন্যবাদ যিসকলে ফুল ভিডিওটো চালে তেওঁলোকক অনেক ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ আৰু আগন্তুক দিনৰ সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব সকলো চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা